মোৰ পাছফালে থকা এই বিধায়কজনক সকলোৱে চিনি পায় তেওঁৰ নাম হৈছে ৰূপক শৰ্মা এই ৰূপক শৰ্মাৰ হেনো এতিয়া দাদাগিৰি বাঢ়িছে সমষ্টিটোত ৰূপক শৰ্মাৰ সম্পৰ্কত বহুকেইটা তথ্য আমি লৈ আহিছোঁ ৰূপক শৰ্মাক কিয় জ্যেষ্ঠ নাগৰিকসকলে বেয়া পাইছে কিয় ৰূপক শৰ্মাক বেয়া পাব লগা ৰূপক শৰ্মাই কাম কৰিছে কথাকেইটা এই মুহূৰ্তত জনাব বিচাৰিছোঁ আমি ব্ৰেকিং নিউজৰ জৰিয়তে জনাব বিচাৰিছোঁ ব্ৰেক কৰিব বিচাৰিছোঁ কাৰণ এজন জনপ্ৰতিনিধি যেতিয়া ৰাইজে জয় কৰি আনে বা এজন জনপ্ৰতিনিধিক যেতিয়া ৰাইজে অধিক ভোট দি জয়লাভ কৰাই তাৰ পাছত জনপ্ৰতিনিধিগৰাকী সেই সমষ্টিটোত নিজকে হিৰো বুলি ভাবে সেই সমষ্টিটোত তেওঁৱেই মেইন মানুহ বুলি ভাবে তেনে এগৰাকী বিধায়ক হৈছে ৰূপক শৰ্মা আৰু ৰূপক শৰ্মাৰ সম্পৰ্কত বহুকেইটা তথ্য আজি জনাব বিচাৰিছোঁ আমি ব্ৰেকিং নিউজৰ জৰিয়তে এই মুহূৰ্তত দেখুৱাইছোঁ যে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ আহিছে শিক্ষাবিদ সাংবাদিক নৱকুমাৰ মহন্তক বিধায়কগৰাকীয়ে অপদস্থ কৰাৰ অভিযোগ আহিছে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতেই ৰূপক শৰ্মাই চলাইছে শাৰীৰিক মানসিক নিৰ্যাতন 1 জানুৱাৰীত নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল সাক্ষাৎ কৰাৰ দলটোত আছিল নগাঁৱৰ কেইবাগৰাকীও ব্যক্তি আমি সেই ব্যক্তিকেইগৰাকীক দেখুৱাম জানু শৰ্মা পৰাণ কুমাৰ মহন্ত পংকজ চক্ৰৱৰ্তী বিমল কটকীৰ লগতে আছিল নৱকুমাৰ মহন্ত আমি সেই ব্যক্তিকেইগৰাকীক এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ চাওক 1 জানুৱাৰীৰ দিনাখন মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ এই ব্যক্তিকেইগৰাকী আহিছিল কোন আহিছিল জানু শৰ্মা আহিছিল নগাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে জানু শৰ্মাক চিনি পায় পৰাণ কুমাৰ মহন্ত আহিছিল যিগৰাকী মুখ্যমন্ত্ৰী নিচেই কাষতে আছে তাৰ পাছতে আছে নৱকুমাৰ মহন্ত আমি নৱকুমাৰ মহন্তক দেখুৱাইছোঁ এইগৰাকী হৈছে নৱকুমাৰ মহন্ত নগাঁৱৰ বিশিষ্ট ব্যক্তি বিশিষ্ট সাংবাদিক নৱকুমাৰ মহন্ত আহিছিল পংকজ চক্ৰৱৰ্তী আহিছিল বিমল কটকী আহিছিল বিমল কটকী এই টুপি পিন্ধা মানুহজন হৈছে বিমল কটকী আমি বিমল কটকীকো এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে কেইবাগৰাকী বিশিষ্ট ব্যক্তি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ 1 জানুৱাৰীত আহিছিল মুখ্যমন্ত্ৰীক শুভেচ্ছা দিবলৈ আহিছিল কাৰণ মুখ্যমন্ত্ৰীয়ে যিসমূহ কাম কৰিছে মুখ্যমন্ত্ৰীয়ে নগাঁওখনক লৈ যিখিনি পৰিকল্পনা যুগুত কৰিছে আৰু সেই পৰিকল্পনা মতে কামবোৰ হৈছে আৰু সেইবাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে সেই বিশিষ্ট ব্যক্তিসকলে নগাঁৱৰ কিন্তু কথাটো হ'ল সেই সময়ত মুখ্যমন্ত্ৰীক এটা কথা অনুৰোধ জনাইছিলে যে আমাক এবাৰ এগৰাকী ভাল মানুহ লাগে যিগৰাকীয়ে সকলো লোকৰ লগতে মিলি নগাঁওখন উন্নয়ন কৰিব পাৰে এইটো কথা তেওঁলোকে কোৱা নাছিল যে ৰূপক শৰ্মাই নগাঁৱত বেয়া কাম কৰিছিল ৰূপক শৰ্মাই ভাল কাম কৰিছিল কিন্তু নগাঁওবাসীয়ে বিচাৰে যে প্ৰত্যেকবাৰেই এজন ভাল মানুহ বিধায়ক হিচাপে আহক আৰু তেওঁ যিসমূহ পাৰদৰ্শিতা লৈ আহে সেই সমষ্টিটোত ইমপ্লিমেণ্ট কৰক আৰু সমষ্টিটো যেনেধৰণে আছে তাতকৈ বহু গুণে আগবাঢ়ি যাওক তেনে এক উদ্দেশ্য লৈ এই বিশিষ্ট ব্যক্তি কেইগৰাকী মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহিছিল আমি আকৌ দেখুৱাইছোঁ টেলিভিছন স্ক্ৰীণত চাওক জানু শৰ্মা আহিছিল পৰাণ কুমাৰ মহন্ত আহিছিল নৱকুমাৰ মহন্ত আহিছিল পংকজ চক্ৰৱৰ্তী আহিছিল বিমল কটকী আহিছিল এইখিনিলৈকে সকলো ঠিকেই আছিল তাৰ পাছত যেতিয়া নৱকুমাৰ মহন্তই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই দলটো যেতিয়া নগাঁও পালেগৈ সেই খবৰটো পহুকানে গৈ ৰূপক শৰ্মাৰ কাণত পৰে তাৰ পাছত ৰূপক শৰ্মাই কি কৰিলে সেই কথাটো এই মুহূৰ্তত আমি টেলিভিছন স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ ৰূপক শৰ্মাই কি কৰিলে ৰূপক শৰ্মাই এই বিশিষ্ট সাংবাদিক নৱকুমাৰ মহন্তক শাৰীৰিকভাৱে অপদস্থ কৰিলে কিয় অপদস্থ কৰিলে তাকে এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত অসমৰ ৰাইজক আমি দেখুৱাইছোঁ 1 জানুৱাৰীত সাক্ষাৎ কৰিবলৈ যেতিয়া জ্যেষ্ঠ নাগৰিকসকল আহিল তাৰ পাছৰ কথাটো আমি ক'ব বিচাৰিছোঁ সাক্ষাতৰ পিছদিনাই ৰূপক শৰ্মাই ফোনযোগে ঘৰৰ পৰা ওলাই আহিবলৈ কৈছিল নৱকুমাৰ মহন্ত আৰু নৱকুমাৰ মহন্তই বিধায়কগৰাকীক কথা শুনি বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পাছতে বিধায়কগৰাকীৰ গাড়ীত উঠিবলৈ বাধ্য কৰা হৈছিল অৰ্থাৎ বিধায়কগৰাকীয়ে কৈছিল বলক আপোনাৰ লগত কিছু কথা আছে মোৰ গাড়ীখনত আপুনি উঠক প্ৰথমে তেওঁ উঠিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও শৰ্মাক দেখা পাই মহন্তই গাড়ীত উঠিবলৈ মান্তি হৈছিল সেই বিধায়কগৰাকীৰ গাড়ীত উঠি গৈছিল নৱকুমাৰ মহন্ত গাড়ীত বহোৱাৰ পাছতে
সাধাৰণভাৱে কথা বতৰা আৰম্ভ কৰি সেই স্থানৰ পৰা ৰূপক শৰ্মাই গাড়ী আঁতৰাই বেলেগলৈ নিৰ্দেশ দিছিল, বেলেগ এটা স্থানলৈ লৈ যাবলৈ ৰূপক শৰ্মাই নিৰ্দেশ দিছিল। গাড়ী আঁতৰাই নিয়াৰ পাছতেই মহন্তক নানান গালি গালাজ বিভিন্ন প্ৰকাৰে ভীতিগ্ৰস্ত কৰিছিল এই ৰূপক শৰ্মাই। ৰূপক শৰ্মাই কৈছিল যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আপুনি যিকেইটা কথা কৈছে এইকেইটা ভাল কথা কোৱা নাই, আপোনালোকৰ দলটোৱে যিখিনি কথা মুখ্যমন্ত্ৰীক ক'লেগে সেই কথাকেইটা মই সন্তুষ্ট নহয়, আপুনি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, সেইবাবে আপুনি ইয়াৰ প্ৰত্যুত্তৰ আপোনাক দিব লাগিব। তেনেধৰণে ভয় ভাবুকি দিয়া হৈছিল। নৱ কুমাৰ মহন্তক বহু কথাৰে ভয় খুওৱা হৈছিল, বিধায়কগৰাকীয়ে ভাবুকি দিছিল আৰু সেই ভাবুকি লাভ কৰাৰ পাছতে এইগৰাকী নৱ কুমাৰ মহন্তই নিৰাপত্তাহীনতাত ভুগিছে। ৰূপক শৰ্মাৰ এনে কাৰ্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নগাঁৱত। আৰু তাৰ পাছতে কি কৰিছিল পংকজ চক্ৰৱৰ্তী, নৱ কুমাৰ মহন্ত, পংকজ মহন্ত, জানু শৰ্মা, বিমল কটকী, তেওঁলোকে গোটেই কথাবোৰ যেতিয়া গম পাইছিল তাৰ পাছতে তেওঁলোকে অৰ্থাৎ নৱ কুমাৰ মহন্তই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত কি আছিল প্ৰথমে আমি সেই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ। এখন বিস্ফোৰক পত্ৰ, যিখন পত্ৰ এই মুহূৰ্তত মোৰ হাতত আছে। আমি সেই বিস্ফোৰক পত্ৰখন পঢ়ি শুনাব বিচাৰিছোঁ। ৰূপক শৰ্মাই কিমান তলখাপৰ ৰাজনীতি কৰিব পাৰে তাকে আমি স্ক্ৰলিঙৰ জৰিয়তে সেই বিশেষ পত্ৰখনৰ কাহিনীটো অসমৰ ৰাইজক দেখুৱাব বিচাৰোঁ। চাওক, আমি পত্ৰখন টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ আৰু ভালকৈ পঢ়ি শুনাম। এই পত্ৰখনত কিয় নৱ কুমাৰ মহন্তই এইকেইটা কথা মুখ্যমন্ত্ৰীলৈ লিখিব লগা হ'ল তাকে আমি দেখুৱাব বিচাৰিছোঁ। আমি দেখুৱাইছোঁ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম, দিনাংক 28/1/2024। আমি দেখুৱাইছোঁ চাওক, বিষয় নগাঁও সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ, গুৰুতৰ অভিযোগ। কি কি অভিযোগ আছে আমি টেলিভিছন স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাইছোঁ। এইকেইটা অভিযোগ আমি পঢ়ি শুনাম। প্ৰথমে দেখুৱাই লৈছোঁ, চাওক আমি দেখুৱাইছোঁ। তেওঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক, তেওঁ দ্য চেণ্টিনেলত তেওঁ কাম কৰিছিল, তেওঁ নগাঁও কলেজত শিক্ষকতা কৰিছিল। বিগত সময়বোৰত নতুন দৈনিক, অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি, বিভিন্ন কাকতত তেওঁ কাম কৰিছিল। প্ৰত্যেকজন লোকে, নগাঁৱৰ প্ৰতিজন লোকে তেওঁক ভালকৈ চিনি পায়। আৰু সেইজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিকক কিয় আচলতে ৰূপক শৰ্মাই টাৰ্গেট কৰি ল'লে তাক লৈ উঠিছে প্ৰশ্ন। কি কাৰণে তেওঁ ভয় খাইছে? তেওঁ ভয় খোৱাটো কোনো কাৰণ নাই, কাৰণ নগাঁওখন বহুত কাম কৰিছে বুলি ৰাইজে কয়। সিদিনা মুখ্যমন্ত্ৰীগৰাকীয়েও নিজে উল্লেখ কৰিছে যে নগাঁৱৰ সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই হ'ব। তাৰ পাছতো তেওঁ সাংবাদিকৰ এই কথাকেইটাক লৈ কিয় তেওঁ ভয় খাইছে? সাংবাদিকে সমালোচনা কৰিলে ৰূপক শৰ্মাই ভয় খায় নেকি? নে ৰূপক শৰ্মাৰ ঠাইত বেলেগ কোনোবা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকিব বুলি ৰূপক শৰ্মাই ভয় খায়? কিয় এনেধৰণে আচলতে বিধায়কসমূহে বিধায়ক হোৱাৰ পাছত আচৰণ কৰে? প্ৰথম অৱস্থাত ৰাইজৰ ভৰিত ধৰি ৰাইজক ভিক্ষা কৰি ভোট খোজে, তাৰ পাছতে যেতিয়া বিধায়ক হিচাপে জিকি আহে তাৰ পাছত তেওঁলোকৰ হুৰ সলনি হয়, জ্যেষ্ঠ ব্যক্তিসকলক চিনি নোপোৱা হয়। এনে এজন বিধায়ক হৈছে ৰূপক শৰ্মা। ৰূপক শৰ্মাৰ বিৰুদ্ধে কি কি অভিযোগ আছে আমি পঢ়ি শুনাব বিচাৰিছোঁ। চাওক, স্ক্ৰলিঙৰ জৰিয়তে আমি এইবোৰ দেখুৱাব বিচাৰিছোঁ। আকৌ দেখুৱাব বিচাৰিছোঁ নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ। সন্মানপূৰ্বক নিবেদন এই যে মই নগাঁও চহৰৰ 8 নম্বৰ আমোলাপতিৰ স্থায়ী বাসিন্দা। 1989 চনৰ পৰা নগাঁও মহাবিদ্যালয়ত শিক্ষক হিচাপে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি 2020 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰোঁ। 1992 চনৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত হৈ বৰ্তমান দ্য চেণ্টিনেল কাকতৰ নগাঁৱৰ সাংবাদিক হিচাপে কৰ্মৰত হৈ আহিছোঁ। বিগত সময়ছোৱাত মই নতুন দৈনিক, অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি কাকতত নগাঁৱৰ পৰা সাংবাদিক হিচাপে কাম কৰি আহিছোঁ। ইয়াৰ উপৰিও কেইবাখনো অসমীয়া জনপ্ৰিয় কাকতৰ
নিয়মীয়া প্ৰবন্ধ লেখক হিচাপে এগৰাকী সমাজ সচেতন নাগৰিকৰ কৰ্তব্য মই পালন কৰি আহিছোঁ। এই কথাকেইটা মুখ্যমন্ত্ৰীলৈ লিখিছে নৱ কুমাৰ মহন্তই। তাৰ পাছৰ কথাকেইটা আমি পঢ়ি শুনাব বিচাৰিছোঁ। মহোদয়, 2026 চনৰ পহিলা দিনটোত আমি নগাঁৱৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে আপোনাক সাক্ষাৎ কৰি নগাঁও সন্দৰ্ভত দুই এটা মত বিনিময় কৰিছিলোঁ। আপোনাৰ লগত হোৱা সেই সৌজন্যমূলক সাক্ষাতৰ পিছতে মই নৱ কুমাৰ মহন্ত, মোৰ বয়স হৈছে 65, নগাঁও চহৰৰ পৰা যোৱা বিমল কটকীৰ বয়স হৈছে 74, জ্যেষ্ঠ নাগৰিক নৱকমল বৰাৰ বয়স হৈছে 74, প্ৰধান সম্পাদক অসম কবি সন্মিলনৰ পৰাণ কুমাৰ মহন্তৰ বয়স হৈছে 63 বছৰ, সম্পাদক শ্ৰীমন্ত শংকৰ মিলন নগাঁৱৰ ৰবীন শৰ্মাৰ বয়স হৈছে 63 বছৰ। সকলোৱে আপোনাৰ গৃহত আতিথ্য গ্ৰহণ কৰি নগাঁৱলৈ আমি ঘূৰি আহিছিলোঁ। সেইখিনিলৈকে সকলো ঠিকে আছিল। তাৰ পাছৰ কথাকেইটা কি কৰিছিল, অৰ্থাৎ 2 তাৰিখে নিশা প্ৰায় 9:38 নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই ফোনযোগে ৰাস্তালৈ ওলাই আহিবলৈ কোৱাত মই ঘৰৰ পৰা মূল পথলৈ ওলাই আহিছিলোঁ। পূৰ্বৰে পৰা সেই স্থানত ৰখি থকা তেওঁৰ গাড়ীখনৰ পৰা দুগৰাকী দেহৰক্ষী নামি আহি মোক তেওঁলোকৰ গাড়ীত বহুৱাই লয়। মই প্ৰথমে অলপ চিন্তা কৰিছিলোঁ, তাৰ পাছতে গাড়ীৰ ভিতৰত ৰূপক শৰ্মা ডাঙৰীয়াক দেখা পাই কিছু আশ্বস্ত হৈ গাড়ীত বহিবলৈ মান্তি হৈছিলোঁ। প্ৰথম অৱস্থাত সাধাৰণভাৱে কথা বতৰা আৰম্ভ কৰি সেই স্থানৰ পৰা গাড়ীখন আঁতৰাই যাবলৈ চালকক নিৰ্দেশ দিছিল বিধায়কগৰাকীয়ে। তাৰ পাছত লাহে লাহে তেখেতে মোক নানান ধৰণৰ অশ্ৰব্য গালিগালাজ, ভয় ভাবুকি, নানান ধৰণৰ প্ৰশ্নবাণেৰে ভীতিগ্ৰস্ত কৰি তুলিছিলে। বিশেষকৈ আগদিনা আপোনাক লগ পাই অহাৰ সন্দৰ্ভত যথেষ্ট কটু বাক্যৰে মোক নিন্দা ভৰ্ৎসনা কৰে আৰু নগাঁৱৰ পৰা মোক বিতাৰণ কৰাৰ ভাবুকি প্ৰদান কৰে। কোনে কৰে? নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। এক আদৰ্শ ৰাজনৈতিক বিচাৰধাৰাৰ দেশৰ সৰ্বস্তৰৰ মানুহৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতি কৰা এনে দুৰ্ব্যৱহাৰে অনাগত দিনত দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে মহোদয়ক বিনম্ৰ অনুৰোধ জনাওঁ যে বিধায়কগৰাকীয়ে মোৰ লগতে এনেধৰণৰ দুৰ্ব্যৱহাৰৰ বাবে এক সুবিচাৰ কৰি মোক তথা মোৰ পৰিয়ালটিক ন্যায় প্ৰদান কৰে। এয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। এই পত্ৰখন আমি পঢ়ি শুনালোঁ। অৰ্থাৎ জ্যেষ্ঠ সাংবাদিকক আজিৰ দিনটোত নামানে ৰূপক শৰ্মাই। জ্যেষ্ঠ সাংবাদিকৰ কথা নুশুনে ৰূপক শৰ্মাই। ৰূপক শৰ্মা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে যি মন যায় তাকে কৰিব পাৰিব নেকি? এই 80 ঊৰ্ধৰ, 60 ঊৰ্ধৰ, 70 ঊৰ্ধৰ এই জ্যেষ্ঠ ব্যক্তিকেইগৰাকীক আমি টেলিভিশ্যন স্ক্ৰীণত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই ব্যক্তিকেইগৰাকীক কি সাহসত এনেধৰণে অপদস্থ কৰিব ৰূপক শৰ্মাই, তাই উত্তৰ কিন্তু অসমবাসী ৰাইজক, নগাঁওবাসী ৰাইজক এইগৰাকী বিধায়কে দিব লাগে। এই পত্ৰখন অকল মুখ্যমন্ত্ৰীলৈ নহয়, এই পত্ৰখন বিজেপিৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা হৈছে, এই পত্ৰখন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰা হৈছে, এই পত্ৰখন প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু গৃহমন্ত্ৰীলৈও এই পত্ৰখন প্ৰেৰণ কৰিছে নৱ কুমাৰ মহন্তই। নৱ কুমাৰ মহন্ত এতিয়া তেওঁ নিৰাপত্তাহীনতাত ভুগিছে। নৱ কুমাৰ মহন্তক আমি আকৌ দেখুৱাব বিচাৰিছোঁ। চাওক, এগৰাকী জ্যেষ্ঠ ব্যক্তি, নগাঁৱৰ প্ৰতিজন ব্যক্তিয়ে তেওঁক চিনি পায়। এই ব্যক্তিগৰাকীক আচলতে কিয়, কেনেকৈ, কি উদ্দেশ্য, কি ভয় খাই বিধায়কগৰাকীয়ে এনেধৰণে অপদস্থ কৰিবলৈ সাহস পায়? আমি বিধায়কগৰাকীক দেখুৱাইছোঁ, আকৌ কৈছোঁ, এইগৰাকী বিধায়ক আজিৰ দিনটোত ডেম কেয়াৰ হৈ আছে। কিয় ডেম কেয়াৰ হৈ আছে সেই কথাও আমি ক'ব বিচাৰিছোঁ। যোৱাবাৰ কিমান ভোটত ৰূপক শৰ্মাই জিকিছিল সেই তথ্যও আমি অসমৰ ৰাইজক দেখুৱাম। কিন্তু এই ফটোগ্ৰাফখন দেখুৱাইছোঁ, চাওক, 1 তাৰিখে মুখ্যমন্ত্ৰীৰ ওচৰলৈ তেওঁলোক আহিছিল, 1 তাৰিখে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে যিবোৰ কাম কৰিছে নগাঁৱক লৈ, সেই তাৰ বাবে শুভেচ্ছা দিবলৈ মুখ্যমন্ত্ৰীগৰাকী কাষলৈ আহিছিলে জ্যেষ্ঠ নাগৰিকৰ দলটো। কিন্তু সেই দলটোত আমোলাপতিৰ নৱ কুমাৰ মহন্তই মুখ্যমন্ত্ৰীক এটা কথা কৈছিল যে প্ৰত্যেকবাৰে সমষ্টিসমূহত নতুন বিধায়ক দিয়ক বা নতুন
জনপ্ৰতিনিধিক দিয়ক বা নতুন মুখ দিয়ক, তেতিয়া সেই ব্যক্তিসকলে কাম কৰাৰ ইচ্ছা প্ৰকাশ থাকে বা কাম কৰাৰ এটা উদ্যম থাকে, আৰু সেই উদ্যমটো থাকিলে এটা সমষ্টিৰ ৰাইজৰ ভাল হয়, সেই সমষ্টিটোৰ উন্নয়ন হয়। সেই উদ্দেশ্যে সেই কথাকেইটা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কিন্তু কৈছিল। তাৰ পাছত এই কথাকেইটাৰ বাবে কিয় আচলতে ৰূপক শৰ্মাই ভয় খাইছে তাক লৈ কিন্তু প্ৰশ্নৰ অৱতাৰণা হৈছে। আমি আকৌ দেখুৱাইছোঁ সেই জ্যেষ্ঠ ব্যক্তিসকলক। চাওক, 1 তাৰিখে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। এইকেইগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল। এই পত্ৰখন হয়তো মিছা বুলি বিধায়কগৰাকীয়ে সাংবাদিকক ক'ব, সেইবাবেই পত্ৰখন মোৰ হাতত আছে। এইখন পত্ৰ, এই পত্ৰখন তেওঁ চহী কৰা আমি দেখুৱাইছোঁ, তেওঁ চহী কৰা আছে। চাওক, নৱকুমাৰ মহন্তই চহী কৰিছে 28/1/2026 তাৰিখে। এই পত্ৰখন মোৰ লগত আছে। এই পত্ৰখন এতিয়া ভুৱা বুলি ক'ব, এই পত্ৰখন সাংবাদিকৰ সৃষ্ট বুলি ক'ব, কিন্তু আমাৰ সাংবাদিকে সেই জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ মহন্তক সুধিছিল যে আপুনি পত্ৰখন দিছিলে নেকি, তেতিয়া আমাৰ সাংবাদিকক তেওঁ কি কৈছিল সেই কথাটো শুনাই ল'ব বিচাৰিছোঁ। CM ছাৰলে এখন চিঠি দিছিল নেকি মুখ্যমন্ত্ৰীলে? দিছিলো হয়। আপুনি মাজতে ছাৰ CM ছাৰলে এখন চিঠি দিছিল নেকি মুখ্যমন্ত্ৰীলে? দিছিলো হয়। আপুনি মাজতে ছাৰ CM ছাৰলে এখন চিঠি দিছিল নেকি দিছিলি বুলি কৈছিল, কিন্তু পাছৰ কথাকেইটা আজি আমি নুশুনাও। কিয় নুশুনাও সেই কথা আমি পৰৱৰ্তী প্ৰতিবেদনত ক'ম, কাৰণ বিধায়কগৰাকীয়ে হয়তো ভাবিব এয়া সাংবাদিকৰ সৃষ্ট, এয়া নিৰ্বাচনৰ সময় বাবে মোক এনেধৰণে এগৰাকী সাংবাদিকৰ আলম লৈ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি সম্প্ৰচাৰ কৰিছে, এনেবোৰ কথা উলিয়াব। কিন্তু তাৰ পাছতো তেওঁ বহুকেইটা কথা আমাৰ সাংবাদিকক কৈছে। এই কথা বতৰাবোৰ আমি অসমৰ ৰাইজক শুনাম পৰৱৰ্তী প্ৰতিবেদন। কিন্তু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে জ্যেষ্ঠ সাংবাদিকক, জ্যেষ্ঠ নাগৰিকক, 70 ব্যক্তিক এনেগৰাকী বিধায়কে এনেধৰণে অপদস্থ কৰাটো কিন্তু শুভনীয় কাম হোৱা নাই। যোৱাবাৰ বিধায়কগৰাকীয়ে কিমান ভোটত জিকিছিল? যোৱাবাৰ ৰূপক শৰ্মাই পাইছিল 81,098টা ভোট, আৰু শান্তনু শৰ্মাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, তেওঁ 70,015টা ভোট পাইছিল। আৰু এইবাৰ যিহেতু নগাঁও বটদ্ৰৱা সমষ্টিটো পুনৰ নিৰ্ধাৰণ হৈ পেলাই নগাঁও বটদ্ৰৱা সমষ্টি হ'ল, এইবাৰ চামগুৰি আৰু বহমপুৰৰ বহু ভোটাৰ এই সমষ্টিটোত অন্তৰ্ভুক্ত হৈছে, হিন্দু ভোটাৰ অন্তৰ্ভুক্ত হৈছে। এই সমষ্টিটোত প্ৰায় 30% সংখ্যালঘু ভোটাৰ আছে। এই সংখ্যালঘু ভোটাৰসকলক বাদ দি ৰূপক শৰ্মাই ৰাজনীতি কৰিছে, আৰু এই হিন্দু ভোটাৰেৰে এইবাৰো ৰাজনীতিত জিকিম বুলি ডেম কেয়াৰ হৈ কাকো কেৰেপ নকৰা হৈছে। আৰু সেইবাবেই আজি আমি বিশেষ আধা ঘণ্টাত ৰূপক শৰ্মাৰ সম্পৰ্কত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। ৰূপক শৰ্মাৰ সম্পৰ্কত আৰু বহু ক'ব লগা আছে, আমি পৰৱৰ্তী প্ৰতিবেদনত সেইসমূহ তথ্য অসমবাসী ৰাইজক দেখুৱাম।